হে গাইস জানো 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 আপোনালোকে ইমান কৃপণ নহয়ও ইমান পইচাৰ কথা নাভাবেও কেতিয়াও কিন্তু হলেও বাৰু ভাবি চাইছেনে এই চাৰ্জাৰে আমাক 1 ঘণ্টা দলে কিমান টকা লুটি আছে বা এই ফেনখনে গোটে ৰাতি আমাৰ পৰা কিমান টকা লুটে এই ফেন কিমান বিল উঠে এই ফেন কাৰণে বা এই ফ্ৰিজটো গোটে জীৱন আমি খুলি ৰাখো কিমান টকা লুটিব বা এই লাইটটো আমাৰ পৰা গোটে জীৱন কিমান টকা লুটে আজি মই এইভাবে আপোনালোকক ধুনিয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম কোট কেনেকে কিভাবে লাইনৰ বিল কোনটো বস্তুত কিমান উঠে আমাৰ পৰা লৈ আছে তো বলক আমি ভিডিওটো আৰম্ভ কৰো সব আমিতো জানোৱে লাইনৰ বিল ইউনিট হিচাপত দিও যে এজন মানুহ আহে তে মিটাৰটো চেক কৰে আৰু ইউনিটটো চাই আৰু কিমান খৰচা কৰো তে হিচাপত আমি পইচাটো দিও এতিয়া লাইনৰ বিলখনত লিখা থাকে যে আমি কিমান ইউনিটত কিমান পইচা দিলো 3 টকা 4 টকা কিবা এটা লয় আৰু 1 ইউনিটত লিখা থাকে এতিয়া আমি এটু না জানো যে ফেনখন যে গোটে ৰাতি ঘুৰিলে যে কিমান টকা খৰচা হল কিমান ইউনিট গল সব তাৰ বাবে এটা সূত্ৰ আছে সূত্ৰটো এনেকা ইউনিট মানে হল কিলোৱাট আৱাৰ মানে 1000 ওয়াট মান প্ৰতি ঘণ্টাত আপুনি ধৰক কিবা এটা বস্তু চলাই আছে 1000 ওয়াটৰ ধৰক এটা মটৰ চলাই আছে এই মটৰটো 1000 ওয়াট আছে এই মটৰটো যদি 1 ঘণ্টা চলে 1 ইউনিট বিল আপোনাৰ মিটাৰত উঠিব বা 1 ইউনিট দেখাব বা ধৰক আপুনি এটা লাইট বাল্ব জ্বলাই আছে যে 100 ওয়াটৰ বা এই বাল্ব লাইটটো আপুনি 10 ঘণ্টা চলাই তেতিয়া 1 ইউনিট আহিব আৰু এইটো উলোৱা আপোনালোকৰ একটা সৰু সূত্ৰ আছে এই সূত্ৰটো এনেকা আপুনি জিও না চলাই কেন টিভি ফ্ৰিজ এসি জিও না চলাই তাত ওয়াটটো লিখা থাকে না না থাকে এই ওয়াটটো আপুনি প্ৰথমতে বহিতে লিখি লওক তাৰ পিছত এইটো আপোনালোকে পূৰণ কৰি দিয়ক ধৰ এটা টিভি আছে 50 ওয়াটৰ আৰু আপোনালোকে এই টিভিটো চলাইছে 10 ঘণ্টা 50 পূৰণ 10 কিমান হল 500 হল তো এইটো এতিয়া হৰণ কৰি দিও 1000 হল তো কিমান হল 0.5 বা হাফ ইউনিট এটা 50 ওয়াটৰ টিভি 10 ঘণ্টা চলালে যায় যা পইচা উঠে এইটো হৰু সিস্টেম ইয়া সূত্ৰ যাৰ ফলতে আমি ইউনিট উলাব পাৰো এতিয়া তো আমাৰ ডিজিটেল মিটাৰ আমি কেনেকা চেক কৰিম যে কিমান ইউনিট আমাৰ উঠিলে ঘৰখনত তেওঁলোকে যেনেকা চেক কৰে মই দেখাই দি আছো প্ৰসেসটো কেনেকা চেক কৰে এইটো ডিজিটেল মিটাৰত মানে জাস্ট মই এইটো জানো যে কেনেকা ইউনিটটো দেখাব পাৰে যে কিমান ইউনিট আছে এইটো মই দেখাই দিম বলক আৰু কিমান মান ইউনিট উঠিছে আহক আপোনালোকৰ মিটাৰৰ ওচৰত আৰু আহি কিনে ইয়াতে একটা সুইচ আছে এইটো সুইচটো দবাব আৰু দবালে দেখিব 8888 ইয়াতে এটা সুইচ আছে এইটো আপোনালোকে টিপি থাকক যেতিয়া লগে KWH নাহে বেলে কিবা আহিব লেকিন মাত্ৰ KWH যেটো দেখি আছে এইটো জোট আহে এটা লাইটৰ বাল্ব নিশ্চয় তলত থাকিব আৰু এই জোট আহে অনলি KWH এইটো হৈছে আপোনালোকৰ ইউনিট তাত যি দেখাইছে 258 হ'ব পাৰে 253 হ'ব পাৰে এইটো হল ইউনিট আপোনালোকে ইউনিট চাব হলে এইটোৱে সিস্টেম ইয়াতে এটা সুইচ আছে দবাই থাকিব লাগিব আৰু তাতে আপোনাৰ ইউনিটটো আহি যাব নিশ্চয় আপোনালোকে বুজি পালে হবলা কেনেকে ইউনিট চাব পাৰা যায় মিটাৰত বা আমিও কেনেকে বহি লিখি পিনি কেনেকে উলাব পাৰো ইউনিটটো মিটাৰ পৰা ফেনখনে 1 ঘণ্টা বা 12 ঘণ্টা বা পুৰা একদিন বা পুৰা গোটে জীৱনটো কেনেকা খৰচ কৰিলে এই ইউনিটত কম্পেয়াৰত কিমান টকা লুটিলে আমাৰ পকেটৰ পৰা জাস্ট মই সিম্পলি আপোনালোকক কলো KWH পৰা এইটো ইউনিটটো উলোৱা যায় সিম্পলি KWH চাই কিমান ইউনিট আছে আমি উলাব পাৰো ইউনিট মানে হল KWH কিলোৱাট আৱাৰ